চাওক আজি আমি স্পষ্টকে আজি দিল্লীৰ এই প্ৰতিবাদস্থলীত ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ৰাজনৈতিক দক্ষতাৰ বলত 50 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আজি মুছলমানৰ ঘৰ বাৰী ভাঙি দি মুছলমানক গুলিয়াই হত্যা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ৰাজনীতি কৰিছে, এই ৰাজনীতি দেশৰ সংবিধান দেশৰ গণতন্ত্ৰৰ প্ৰতি কিন্তু খুব স্বাস্থ্যকৰ নহয়। সেইকাৰণে আজি আমি ABMC যন্তৰ মন্ত্ৰত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰি কৈছো যে অসমৰ যি চিলেক্টিভলি ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক শদিয়াৰ পৰা ধুবুৰী লৈ বাছি যি উচ্ছেদ চলাইছে, উচ্ছেদ বন্ধ হ'ব লাগে। আজি ধুবুৰী জিলা গোৱালপাৰা কৃষ্ণাকে আদি কৰি বিভিন্ন অঞ্চলত ফৰেষ্ট লেণ্ডৰ নামত খাচ মাটিৰ নামত বাছি সংখ্যালঘু মুছলমানৰ ঘৰ বাৰী ভাঙি দি উক্ত ভূমিসমূহ আজি আদানীলৈ হস্তান্তৰ কৰিব বিচাৰিছে। এয়া সম্পূৰ্ণভাৱে অসমত আজিৰ তাৰিখত উচ্ছেদক এক ৰাজনৈতিক সাম্প্ৰদায়িক মেৰুকৰণৰ অস্ত্ৰ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যৱহাৰ কৰিছে আৰু এই নীতিৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আজি আপোনালোক আটাই জানে অসমৰ 1954 চনৰ পৰা 2007 চনলৈকে প্ৰায় 28 লাখ বিঘা মাটি গৰাখহনীয়াত যা গৈছে আৰু গৰাখহনীয়াত আটাইতকৈ বেছি আক্ৰান্ত যদি কোনোবা হৈছিল সেয়া অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল। ৰাইট টু শেল্টাৰ কনষ্টিটিউশ্যনে মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। তো যিখিনি মানুহৰ ভূমি নাই, যিখিনি মানুহৰ ঘৰ নাই, সেই মানুহখিনি ভূমি দিয়াৰ ব্যৱস্থা এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে দেশখনে ল'ব লাগিব। সংবিধানেও এই দায়িত্ব চৰকাৰক দিছে। অসমত যদি কোনোবা ব্যক্তিয়ে চৰকাৰী মাটি দখল কৰিছে, সেই দখল 100% যদি সেই মাটি চৰকাৰৰ প্ৰয়োজন আছে, চৰকাৰে সেই মাটি লৈ লওক। কিন্তু যিখিনি মানুহক উচ্ছেদ কৰিছে সেইখিনি প্ৰকৃত ভাৰতীয় নাগৰিক। প্ৰতিজন ভাৰতীয় নাগৰিকৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব, পুনৰ সংস্থাপনৰ দায়িত্ব অসমৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। Whether I voted for হিমন্ত বিশ্ব শৰ্মা, not voted for হিমন্ত বিশ্ব শৰ্মা, he is still chief minister of me. তেখেত আমাৰ মুখ্যমন্ত্ৰী। প্ৰতিজন নাগৰিকক তেওঁ সমদৃষ্টিৰে চাব লাগিব, সেই কথা সংবিধানে কৈছে। সেইখন সংবিধান শপত লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সেইখন আসনত বহিছে। কিন্তু আজি বাছি আজি বিভিন্ন ঠাইত চৰকাৰী মাটিত বহি থকা সেই সাধাৰণ খাতি খোৱা কৃষক পৰিয়ালসমূহক আজি তেওঁলোকে অসমৰ জাতীয় জীৱন শত্ৰু বুলি আখ্যা দি আচলতে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে এক বাধা হৈ থিয় হৈছে। আজি তেওঁলোকে শৰাইঘাটৰ শেষ যুঁজ কয়, বদৰুদ্দিনৰ লগত যুঁজ বুলি কয়, বিভিন্ন যুঁজৰ কথা কয়। 2016 নিৰ্বাচন, 2021 বিধানসভা নিৰ্বাচন পাৰ হৈছে। এতিয়া তেওঁ বিভিন্ন মাটিত যুগ ধৰি বসবাস কৰি থকা গৰাখহনীয়া পীড়িত মুছলমান মানুহখিনি ঘৰ বাৰী ভাঙি দি এতিয়া নতুনকৈ এখন কৃত্ৰিম যুঁজ সৃষ্টি কৰিব বিচাৰিছে। আচলতে ইমান দিনে বিভিন্ন সাম্প্ৰদায়িক কথা বতৰাৰে বিজেপি দলৰ বিভিন্ন নেতা মন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি তেখেতসকলে সমগ্ৰ অসমৰ জনতাৰ মনত এটা মুছলমানৰ বিৰুদ্ধে এটা ঘৃণা বিয়পাবলৈ চেষ্টা কৰিছিল। আৰু সেই একেইখিনি কাম তেওঁলোকে এই উচ্ছেদৰ জৰিয়তে আগবাঢ়িছে। আমি স্পষ্টকৈ কৈছো, কোনোবা বনাঞ্চলত কোনোবা ব্যক্তি এনে বসবাস কৰিব নাযায়, যাৰ মাটি নাই, যাৰ মাটি ব্ৰহ্মপুত্ৰ নদী উপনদীসমূহে ভাঙি লৈ গৈছে, সেই পৰিয়ালসমূহ ক'ত যাব? সেই পৰিয়ালসমূহ ভাৰতীয় নাগৰিক, যুগান্তৰ ধৰি বসবাস কৰি আছে। আজি যিসমূহ ঠাইত আজি জেচিবি চলিছে, সেই উচ্ছেদৰ ঠাইখিনিত আপোনালোকে চাব, তাত কবৰ আছে। সেই কবৰৰ হাৰৰ DNA ক'ব যে যিসকল ব্যক্তিক উচ্ছেদ কৰা হৈছে সেই তেওঁলোকৰ বংশধৰসকল অসমীয়া ভাৰতীয়, তেওঁলোক যুগান্তৰ ধৰি এইখন অসমত বসবাস কৰি আছিল। চাওক, আমি দেখিবলৈ পাইছো সামাজিক মাধ্যম সংবাদ নামধাৰী একাংশ সংগঠনৰ একাংশ নেতাই এই উচ্ছেদক সমৰ্থন কৰিছে। গণতান্ত্ৰিক দেশ এখনত মানুহৰ ঘৰ বাৰী ভাঙি দিয়াটোতেই নাগৰিকৰ মানৱ অধিকাৰৰ প্ৰথম চৰ্তটো ভংগ হয়। সেই চৰ্ত যদি সমৰ্থন কৰে, আল্টিমেটলি ক'ব লাগিব তেওঁলোকক চৰকাৰী পক্ষৰ বা শাসক পক্ষৰ ব্যক্তিয়ে খেলপথাৰত নমাই দিছে। তেনেকুৱা ধৰণৰ সংগঠনৰ ব্যক্তিৰ অসমৰ গৰিয়ামূৰীয়া দেখি জনগোষ্ঠীৰ মাজত কোনো প্ৰভাৱ নাই। তেওঁলোকে কেতিয়াও অসমৰ সৰ্বস্তৰৰ গৰিয়ামূৰীয়া দেখি প্ৰতিনিধিত্ব নকৰে। আজি গোটেই অসমত কেইবাশ গৰিয়া মানুহ দেখি মানুহক উচ্ছেদ কৰা হৈছে। বহুতো গৰিয়া মানুহ দেখি মানুহ আজি বিভিন্ন ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছে, বাংলাদেশলৈ পুছবেক কৰা হৈছে। তেতিয়া এই সংগঠনবোৰ ক'ত গৈছিল? আমি স্পষ্টকৈ কৈছো, ABMCয়ে অসমৰ গৰিয়া মৰিয়া দেখি উজানি ফাটিয়া সকলো শ্ৰেণীৰ সংখ্যালঘু নাগৰিকক লৈ গঠন হোৱা এটা সংগঠন। শেষ প্ৰশ্নটো এইটো যে এই প্ৰতিবাদ আপোনালোকে চলাই গৈছে, বহুত দিনৰ পৰা চলি আছে, কিন্তু ইয়াৰ পাছতো চৰকাৰ তথা বিজেপি তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৰা যি চলি আছে, চলিয়ে আছে। আজি যদি ইয়াত প্ৰতিবাদ কৰিছে, অসমতো কৰি গৈছে, এখন প্ৰতিবাদে চলি থাকিবনে নে কিবা আন ধৰণৰ যদি এই সন্মুখীন হৈ উচিত, কেনেধৰণৰ আপোনালোকৰ প্ৰতিক্ৰিয়া হ'ব? ভাৰতীয় নাগৰিকৰ তেজত আন্দোলন আছে, ভাৰতীয় নাগৰিকৰ তেজত আন্দোলন আছে। প্ৰতিবাদ কৰাটো ভাৰতীয় নাগৰিকৰ এটা স্বভাৱজাত প্ৰবৃত্তি। যেতিয়াই অন্যায় হৈছে তেতিয়াই ন্যায় প্ৰতিষ্ঠা কৰিবলৈ সাধ্য অনুসৰি গোটেই ভাৰতৰ নাগৰিকে প্ৰতিবাদ কৰিছে। আমি প্ৰতিবাদ কৰিছো। এই অধিকাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 19 আমাক দিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰখনে যেতিয়ালৈকে এনেকুৱা দমন উৎপীড়ন অত্যাচাৰ চলাই যাব, তেতিয়ালৈকে আমি জোৰদাৰভাৱে গণতান্ত্ৰিকভাৱে আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি আন্দোলন কৰি যাম। এদিন নহয় এদিন এই অত্যাচাৰী শাসকে এই জনগণৰ সন্মুখত আঁঠু ল'বলৈ সম্পূৰ্ণভাৱে বাধ্য হ'ব।